নৰেন্দ্ৰ মোদীৰ চৰকাৰ যে ভাৰতৰ জনগণক জুৰুলা কৰি আছে তাৰ অন্যতম এটা উদাহৰণ ৰেল বিভাগ। ভাৰতীয় ৰেল বোৰ্ডে কোভিড মহামাৰীজনিত পৰিস্থিতিৰ কাৰণে যিবোৰ যাত্ৰীবাহী সাধাৰণ শ্ৰেণীৰ মানুহ অহা যোৱা কৰা ৰেল আছিল সেই ৰেলবোৰ কোভিডজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰথমে বন্ধ কৰিছে আৰু তাৰ পিছত 2020 চনৰ অক্টোবৰ মাহৰ পৰা চলাচল আৰম্ভ কৰিছিল আৰু কৰোতে জনগণৰ প্ৰতি অতি নিষ্ঠুৰভাৱে সাধাৰণ যিটো পেচেঞ্জাৰ ট্ৰেইন এই পেচেঞ্জাৰ ট্ৰেইনটোক কোনো ধৰণৰ উন্নত ব্যৱস্থা নকৰাকৈ এক্সপ্ৰেছ ট্ৰেইন বুলি অভিহিত কৰি 3 গুণ ভাড়া আদায় কৰি আছিল আৰু অত্যন্ত লজ্জাজনক কথা এই নৰেন্দ্ৰ মোদীৰ চৰকাৰে সেই ব্যৱস্থাটো বৰ্তমানলৈকে বাহাল আছে। এই অত্যাচাৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ এই সাধাৰণ জনতাৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে এই প্ৰথম দক্ষিণ ৰেলৱে কৰ্তৃপক্ষই 1 জুলাইৰ তাৰিখৰ পৰা দক্ষিণ ৰেলৱে কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণাধীন 140খন তেনে ৰেল এই এক্সপ্ৰেছ ট্ৰেইন কৰা সেই ৰেলবোৰ পুনৰ পেচেঞ্জাৰ কেটেগৰীলৈকে উভতাই নি আৰু পেচেঞ্জাৰৰ নিম্নতম ভাড়া যি 10 টকা আছিল আকৌ বাহাল ৰাখিছে। গতিকে এই পৰিপ্ৰেক্ষিততে আমি অসমৰ উত্তৰ পূব সীমান্ত ৰেলৱে এই উত্তৰ পূব সীমান্ত ৰেলৱে 2020 চনত 20 অক্টোবৰৰ পৰা ৰেল বোৰ্ডে জাৰি কৰা নিৰ্দেশ মৰ্মে লামডিং তিনচুকীয়া পেচেঞ্জাৰ, ডেকাৰগাঁও মুৰকং চেলেক পেচেঞ্জাৰ, নিউ জলপাইগুৰি ৰঙিয়া পেচেঞ্জাৰ, আলিপুৰদুৱাৰ গুৱাহাটী পেচেঞ্জাৰ, ধুবুৰী কামাখ্যা পেচেঞ্জাৰ, ৰঙিয়া মুৰকং চেলেক পেচেঞ্জাৰ, গুৱাহাটী শিলচৰ পেচেঞ্জাৰ, আগৰতলা শিলচৰ পেচেঞ্জাৰ এই পেচেঞ্জাৰ ৰেল কেইখনক 3 গুণ ভাড়া লৈ এই উত্তৰ পূব সীমান্ত ৰেলৱে এক্সপ্ৰেছ ট্ৰেইন হিচাপে চলাই আছিল আৰু আজিৰ তাৰিখলৈকে সেইটো বাহাল ৰাখিছে 3 গুণ ভাড়া। গতিকে এইটো জনগণৰ ওপৰত এটা চূড়ান্ত অৰ্থনৈতিক মাতমাৰ জনতাৰ ওপৰত জাপি দিয়া এই বোজাৰ ফলতেই সাধাৰণ যি কৃষক, শ্ৰমিক, ছাত্ৰ ছাত্ৰী, ক্ষুদ্ৰ ব্যৱসায়ী, বেচৰকাৰী আৰু চৰকাৰী যিবিলাক সাধাৰণ চাকৰিয়াল এইবোৰ আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল আৰু বৰ্তমানো হৈ আছে। আৰু সেইকাৰণে আমি অসম সন্মিলিত মহাসংঘই এনে এক স্বৈৰাচাৰী অগণতান্ত্ৰিক আৰু জনগণ বিৰোধী কাৰ্য প্ৰত্যাহাৰ কৰি উত্তৰ পূব সীমান্ত ৰেলৱেকো শীঘ্ৰে দক্ষিণ ৰেলৱেৰ দৰে পুনৰ এক্সপ্ৰেছ ট্ৰেইন বুলি নামাকৰণ কৰি লুটপাট চলাই থকা এই কাৰ্য বন্ধ কৰি এই এক্সপ্ৰেছ ট্ৰেইন কৰা সেই ৰেলবোৰ পুনৰ পেচেঞ্জাৰ কেটেগৰীলৈকে উভতাই নি আকৌ সাধাৰণ ট্ৰেইনলৈকে আনি উল্লেখিত 8খন ট্ৰেইনত 10 টকা নিম্নতম ভাড়া কৰিবৰ কাৰণে আমি অসম সন্মিলিত মহাসংঘই দাবী জনাইছো আৰু এই ক্ষেত্ৰত জনগণকো সজাগ আৰু সতৰ্ক হৈ এই ক্ষেত্ৰত প্ৰতিবাদী ভূমিকা পালন কৰিবৰ কাৰণে অসম সন্মিলিত মহাসংঘই আহ্বান জনাইছো।